নিৰ্মাণ কৰা চুইচ গেটৰ কাষৰ এই পথছোৱা ইতিমধ্যে ছিঙি লৈ গৈছে। হুৰা হুৰে ফলঙৰ বুকুৰে প্লাবিত হৈছে ব্ৰহ্মপুত্ৰৰ পানী। এতিয়া শংকিত হৈ পৰিছে ফলং পাৰত বসবাস কৰা কলিয়াবৰৰ 50খনৰো গাঁৱৰ ৰাইজ। ইতিমধ্যে টালি টোপোলা বান্ধি এই গাঁৱৰ ৰাইজ নিৰাপদ স্থানলৈ গৈ থকা পৰিলক্ষিত হৈছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই পথছোৱা মাত্ৰ 2000 চনত আৰম্ভ কৰিছিল, কিন্তু আজি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে এই পথছোৱা ছিঙি দিলে। ঘটনাস্থলীত ইতিমধ্যে নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে যদিও এই পানীৰ সোঁত বন্ধ কৰিবৰ বাবে বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰৰ 50খনৰো অধিক গাঁৱৰ ৰাইজ ইতিমধ্যে শংকিত হৈ পৰিছে। তেখেতসকলে ভাবিছে শংকাত গৈছে, কিয়নো 2017 চনত যেনেদৰে বানপানীয়ে কলিয়াবৰৰ জনজীৱন বিপৰ্যস্ত কৰি তুলিছিল, সেই আশংকাত আকৌ কলিয়াবৰৰ ৰাইজ ভুগিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো এয়া আমাৰ কেমেৰা সহযোগীয়ে দেখাইছে, এই পথছোৱাৰ প্ৰায় 100 মিটাৰ অংশ ইতিমধ্যে ছিঙি পেলাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে। ফলঙৰ বুকুৱেদি হুৰা হুৰে এতিয়া মাথো গৈছে পানী তীব্ৰ। অমূল্য বৰাক আমি ধন্যবাদ জনাইছোঁ। অমূল্য বৰা সেই আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।